সাংবাদিক বন্ধু সকলোকে আমি মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আজি যিটো বিষয়ৰ ওপৰত আমি আজি সংবাদ মেলখন আয়োজন কৰিছোঁ আপোনালোক সকলোৱে জ্ঞাত হৈছে কাৰণ চাওক আজি ফয়দুল হুছেইন ডাঙৰীয়া আমাৰ কংগ্ৰেছ দলৰ পৰা তেখেতে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে টিকট বিচাৰিছিলে তেখেতে এতিয়া নীতিগত হিচাপে যদি প্ৰকৃততে ফয়দুল হুছেইন ডাঙৰীয়া দলৰ আদৰ্শৱান যদি কৰ্মী হয় আমাৰ প্ৰাৰ্থী যিজন আসিফ মহম্মদ নাজাৰ ডাঙৰীয়া সুন্দৰ ধৰণে তেখেতে সহযোগ কৰি আমি দলটোক আগুৱাই লৈ যাব লাগিছিল এতিয়া কথা হৈছে কি এই ফয়দুল হুছেইন ডাঙৰীয়া আজি আমাৰ কংগ্ৰেছ দলত প্ৰায় ৩৫ বছৰ অধিক কাল আমি কংগ্ৰেছ কৰিছোঁ NSY কৰিছোঁ ইউথ কংগ্ৰেছ কৰিছোঁ আমি এই ধৰণে কংগ্ৰেছ দল কৰি আহি আজি ৩৫-৩৬ বছৰ কাল আমি দল কৰি আছোঁ এতিয়া এই ৩৫-৩৬ বছৰ কালত সঁচাৰ্থত ক'বলৈ গ'লে মই কিন্তু ফয়দুল হুছেইন ডাঙৰীয়াক কোনোদিন মই মৰিগাঁও সিউত ভৱনত তেখেতক পোৱা নাই কোনো মিটিঙত আৰু কোনো বিষয় বাবদ ফয়দুল হুছেইন ডাঙৰীয়া নাই হঠাৎ এজন ফৰিদুল ইছলাম নামৰ লোকৰ পদাৰ্পণ ঘটিছে তেখেতে আমাৰ কংগ্ৰেছ দলৰ পৰাও টিকট বিচাৰিছিলে কিন্তু আমি ইয়াত যিসকল আছোঁ আমাৰ জিলা কংগ্ৰেছৰ প্ৰায় বৰ্ষীয়ান নেতা আৰু আমি সকলোৱে কোনো কালেই এই ধৰণৰ ফৰিদুল ইছলামৰ কংগ্ৰেছ বা আমাৰ কংগ্ৰেছ অফিচত বা কংগ্ৰেছৰ সাধাৰণ সদস্য হিচাপে কোনো কালেই তেখেতে আমাৰ পৰা মেম্বাৰশ্বিপ লোৱা নাছিলে মই প্ৰায় দীৰ্ঘ 18.5 বছৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী হিচাপে কাম কৰিছোঁ 24 চনলৈকে সেই সময়ত সকলো এক্টিভ মেম্বাৰৰ আমাৰ জিলা কংগ্ৰেছৰ সম্পাদকসকল সাধাৰণ সম্পাদকসকল বা এডমিনিষ্ট্ৰেটিভৰ জৰিয়তে আমি কৰিছিলোঁ কোনো কালেই তেখেতে এক্টিভ মেম্বাৰশ্বিপ আমাৰ দলৰ পৰা লোৱা নাছিলে কিন্তু হঠাৎকৈ আহি তেখেতে আমাৰ দলৰ পৰা টিকট বিচৰা বা তেনেধৰণৰ APCC টিকেটৰ বাবে আবেদন কৰা আমি দেখিলোঁ আৰু সিদিনাখন তেখেতে এই দলৰ পৰা পদত্যাগ কৰা বুলিও তেখেতে উল্লেখ কৰিলে তেখেত আমাৰ কংগ্ৰেছৰ যিহেতু কোনো ধৰণৰ মেম্বাৰ নহয় আমাৰ কোনো সদস্য নহয় এই পৰিয়ালৰ অংশীদাৰ নহয় গতিকে তেখেত আমাৰ দলৰ পৰা যোৱা আৰু আমাৰ দললৈ অন্তৰ্ভুক্ত হোৱা তেনেকুৱা কথা আহিবই নোৱাৰে